নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি লৈছোঁ ক্লাছ 7ৰ অসমীয়া পাৰ্ট 14 বিদ্যা লেচন। এই পাৰ্টটোৰ সকলোখিনি কুৱেশ্যন আনচাৰ কৰিম। তো বলা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো তোমালোকক 1 নম্বৰ আৰু 2 নম্বৰখিনি নালাগে, মই 3 নম্বৰৰ পৰা দি দিছোঁ। 3 নম্বৰত আছে উত্তৰ দিয়া। ক নম্বৰ, লিখন কৰ্ষণ আৰু ৰন্ধন কাম কৰিবলৈ কি বস্তুৰ প্ৰয়োজন হয়? তো আমি উত্তৰ কৰিম লিখন কৰ্ষণ আৰু ৰন্ধন কাম কৰিবলৈ কাপ, হাল আৰু চৰুৰ প্ৰয়োজন হয়। তো খ নম্বৰত আছে সুকলমে কাম কৰিবলৈ কিহৰ প্ৰয়োজন হয়? তো আমি উত্তৰ কৰিম সুকলমে কাম কৰিবলৈ আহিলা পাতিৰ প্ৰয়োজন হয়। এতিয়া ঘ নম্বৰটো চাওঁ, উদ্গতিৰ ঘাই আহিলা কি? তো আমি উত্তৰ কৰিম উদ্গতিৰ ঘাই আহিলা হৈছে বিদ্যা। এতিয়া ঘ নম্বৰৰ উত্তৰখিনি কৰিম। বিদ্যাহীন জীৱন কেনে বুলি কোৱা হৈছে? উত্তৰ, বিদ্যাহীন জীৱন বৃথা বুলি কোৱা হৈছে। এতিয়া অঙ নম্বৰ, কি কৰিলে সংসাৰত কৰ্ম কৰিবলৈ সুচল হয়? উত্তৰ, বিদ্যাৰে মন পোহৰাই ল'লে সংসাৰত কৰ্ম কৰিবলৈ সুচল হয়। এতিয়া 6 নম্বৰৰখিনি কৰিম। তো 6 নম্বৰত আছে পৃথিৱীত নাম উজ্বলাবলৈ কি আয়ত্ত কৰিব লাগিব? ইয়াতে মোৰ জ্বলাবলৈ হৈছে আৰু আয়ত হৈছে। তো তোমালোকে উজ্বলাবলৈ দিবা আৰু আয়ত্ত দিবা, ঠিক আছে। এতিয়া আমি উত্তৰ কৰোঁ পৃথিৱীত নাম উজ্বলাবলৈ বিদ্যা আয়ত্ত কৰিব লাগিব। তো এতিয়া আমি 6 নম্বৰৰখিনি কৰোঁ। 6 নম্বৰত আছে কি থাকিলেও, ইয়াতে কৰিলেও হৈছে। তো তোমালোকে দিবা কি থাকিলেও খনিকৰে আন্ধাৰত চিত্ৰ আঁকিব নোৱাৰে। তো আমি উত্তৰ কৰিম লিখনি থাকিলেও খনিকৰে আন্ধাৰত চিত্ৰ আঁকিব নোৱাৰে। এতিয়া 4 নম্বৰ, সত্য নে অসত্য লিখা? তো ক নম্বৰত আছে কাপ নহ'লে লিখন কাম কৰিব নোৱাৰি, সত্য। তাৰপিছত খ নম্বৰ, বিদ্যাহীন জীৱন সুখৰ বুলি সকলোৱে স্বীকাৰ কৰে, এইটো উত্তৰ অসত্য হ'ব। এতিয়া গ নম্বৰত আছে হাল নহ'লে কৰ্ষণ কৰিব নোৱাৰি, এইটো সত্য। ঘ নম্বৰ, আগৰ কালৰ খ্যাতিমন্ত লোকসকলো বৰ বিদ্যাৱন্ত নাছিল, এইটো অসত্য। এতিয়া 5 নম্বৰত আছে খালী ঠাই পূৰ কৰা। তো এতিয়া আমি খালী ঠাই পূৰ কৰিম। যে ক নম্বৰত আছে লাগতিয়াল ডেছ যতনাই ল'লে কোনো কাম ডেছ কৰিব নোৱাৰি। তো প্ৰথমটো ডেছত হ'ব আহিলা পাতি আৰু দ্বিতীয়টোত হ'ব সুকলমে। এতিয়া খ নম্বৰ, এইবোৰ কামৰ যেনে ডেছ আহিলা আছে, যেনে কামৰো তেনে সুকীয়া ডেছ আছে। তো প্ৰথমটো ডেছত হ'ব সুকীয়া আৰু দ্বিতীয়টো ডেছত হ'ব এনেবোৰ আৰু তৃতীয়টো ডেছত হ'ব আহিলা। এতিয়া গ নম্বৰত বিদ্যাই ডেছ কাটি মন ফৰকাল নকৰিলে মানুহে তাৰ ডেছ লগাবলৈ ঠাই দেখা নাপায়। তো প্ৰথমটো ডেছত হ'ব আন্ধাৰ আৰু দ্বিতীয়টো ডেছত হ'ব ক্ষমতা। এতিয়া ঘ নম্বৰত আছে ডেছ নহ'লে লিখন কাম কৰিব নোৱাৰি। তো ডেছত হ'ব কাপ নহ'লে লিখন কাম কৰিব নোৱাৰি। এতিয়া অঙ নম্বৰ, বিদ্যাৰে মন ডেছ নল'লে সংসাৰত ডেছ কৰিবলৈ সুচল হয়। তো প্ৰথমটোত হ'ব পোহৰাই আৰু দ্বিতীয়টোত হ'ব কৰ্ম। তো এতিয়া আমি 8 নম্বৰ কৰোঁ। এতিয়া 8 নম্বৰত সমাৰ্থক শব্দবোৰ আঁচ টানি মিলোৱা। তো প্ৰথমটোত আছে সুকলমে, তো সুকলমে হ'ব অনায়াসে। তাৰপিছত আছে সুকীয়া হ'ব পৃথক। তাৰপিছত আছে বৃথা হ'ব নিষ্ফল। তাৰপিছত আছে ফৰকাল হ'ব পৰিষ্কাৰ। তাৰপিছত পোহৰ হ'ব আলোক। তাৰপিছত লাগতিয়াল হ'ব প্ৰয়োজন। এতিয়া 9 নম্বৰত আছে বাওঁফালৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ সোঁফালৰ শব্দ সম্ভাৰৰ পৰা বাছি উলিয়াই মাজৰ ঘৰটোৰ ভিতৰত লিখা। তো আমি এতিয়া এনচাৰ কৰোঁ। তো এফালত দিছোঁ শব্দ, এফালত দিছোঁ বিপৰীত অৰ্থ বুজোৱা শব্দ আৰু এফালে দিছোঁ শব্দ সম্ভাৰ। আৰু এতিয়া শব্দত লিখোঁ লাগতিয়াল আৰু বিপৰীত অৰ্থ বুজোৱা শব্দত দিওঁ অলাগতিয়াল। তাৰপিছত প্ৰয়োজনীয়, অলাগতিয়াল, দৰকাৰী। তাৰপিছতটো চাওঁ উদ্গতি, তাৰপিছত দিছোঁ অধোগতি, তাৰপিছত দিছোঁ উৎপত্তি, উন্নতি, অধোগতি। তাৰপিছত দিছোঁ বিদ্যাহীন, বিদ্যাৱন্ত, অবিদ্যা, বিদ্যাৱন্ত, বিদ্যালয়। ইয়াতে অলপ বিদ্যালয় বানান ভুল হৈছে, তোমালোকে শুদ্ধ কৰি লিখি লোৱা। আৰু আন্ধাৰ, পোহৰ, তিমিৰ, আমনিশা, পোহৰ। তো এতিয়া আছে 10 নম্বৰ, বাক্য ৰচনা কৰা। খ্যাতিমন্ত, উদ্গতি, পৃথিৱী, খনিকৰ, বৃথা। তো এতিয়া আমি উত্তৰ কৰিম 1 নম্বৰৰ খ্যাতিমন্ত। আগৰ কালৰ খ্যাতিমন্ত মানুহবিলাক বৰ বিদ্যাৱন্ত আছিল।
2 নম্বৰ উদ্গতি জীৱনত যি উদ্গতি কৰিব খোজে তেওঁ বিদ্যা অৰ্জন কৰিবই লাগিব 3 নম্বৰ পৃথিৱী বিদ্যাহীন মানুহ পৃথিৱীত জীয়াই থাকিও মৰাৰ ধৰা 4 নম্বৰ খনিকৰ লিখনি থাকিলেও খনিকৰে আন্ধাৰত চিত্ৰ আঁকিব নোৱাৰে 5 নম্বৰ বৃথা বিদ্যাহীন জীৱন বৃথা বুলি সকলোৱে স্বীকাৰ কৰে এতিয়া 11 নম্বৰ দলত আলোচনা কৰি লিখা ৰান্ধন শব্দটোৰ পৰা ৰান্ধনী 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 নিশাল ৰান্ধনী বেলি আদি অনেক শব্দ সাজিব পাৰি বিদ্যা শব্দটোৰ পৰা তেনেকৈ কিমান শব্দ সাজিব পাৰি লিখা উত্তৰ বিদ্যা শব্দটোৰ পৰা এনেবোৰ শব্দ সাজিব পাৰি বিদ্যাৱন্ত বিদ্যাৱতী বিদ্যালয় বিধান বিদুষী ইত্যাদি এতিয়া 12 নম্বৰ তলৰ শব্দবোৰ বৰ্ণৰ ক্ৰম ৰক্ষা কৰি সজোৱা অভিধানৰ ক্ৰম তো ইয়াতে দিয়া আছে যশস্যা সকাম সুচল কৰ্ষণ আলম লিখনি ৰশ্মি বৃথা চৰু গভীৰ খনিকৰ তো উত্তৰ কৰিম আলম কৰ্ষণ খনিকৰ গভীৰ চকু বৃথা যশস্যা ৰশ্মি লিখনি হুকাম সুচল এতিয়া জ্ঞান সম্প্ৰসাৰণ তো 10 নম্বৰ আছে তুমি পঢ়া শিশু আলোচনী এখনৰ পৰা তোমাৰ ভাল লগা কবিতা বা গল্প দলত পঢ়ি শুনোৱা এইটো তোমালোকে কৰিবা মই দি দিছোঁ ছাত্ৰ ছাত্ৰী নিজে কৰা তো 14 নম্বৰ আছে আগৰ দিনত ৰন্ধনৰ কাৰণে চৰু ব্যৱহাৰ কৰিছিল বৰ্তমান সময়ত আমি চৰুৰ উপৰি আন কি আহিলাৰে ৰন্ধা বঢ়া কৰোঁ লিখা উত্তৰ বৰ্তমান চৰুৰ উপৰিও কেৰাহী কুকাৰ পিতলৰ টৌ কৰচ হেতা ইত্যাদি তো আৰু তোমালোকক এই তাৰ পিছৰখিনি নালাগে তো মই এইখিনিতে ভিডিঅ' এণ্ড কৰিছোঁ বাই বাই জয় অসম থ্যাংকস ফৰ ৱাচিং টু মাই ভিডিঅ'ছ